যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হলেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল ডিডিও হ'ব তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব এই সিদ্ধান্তৰ ফলত বহু দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰোঁ স্কুলসমূহৰ এমালগামেশ্যনৰ কাৰণে পৰিত্যক্ত বিদ্যালয়সমূহ যিকোনো চৰকাৰী কামত যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বাবে বহুত দিনৰ পৰা এটা চিন্তা চৰ্চা চলি আছিল আজি কেবিনেটে সিদ্ধান্ত লয় যে যেতিয়া কোনোবা স্কুল এমালগেমেটেড হৈ যাব তেতিয়াহ'লে সেই মাটি তৎকালীনভাৱে জিলা আয়ুক্তৰ হাতলৈ গুচি যাব শিক্ষা বিভাগৰ পৰা জিলা আয়ুক্তলৈ যাব চৰকাৰী কাম কাজত জিলা আয়ুক্তই তাক আবণ্টন কৰিব পাৰিব অনা চৰকাৰী কাম কাজৰ বাবে বা এনজিঅ' আদিৰ বাবে যদি আবেদন হয় চৰকাৰৰ অনুমোদন লৈ জিলা আয়ুক্তই এনে খালী হৈ থকা বিদ্যালয়সমূহ আবণ্টন কৰিব পাৰিব আজি কেবিনেটত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি আৰু আমাৰ আউনীআটী বিশ্ববিদ্যালয় এই দুইখন বিশ্ববিদ্যালয়ৰে যিখন ফাৰ্ষ্ট ষ্টেটু বুলি কয় সেই ষ্টেটুখন আজি কেবিনেটে অনুমোদন জনায় ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ অধ্যাপক অধ্যাপিকাসকলক কেবিনেটে AICT স্কেল দিবৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে জোনাই বিধানসভা সমষ্টিত আজি কেবিনেটে চিমেণ্ট চিচি টাঙনি ডেভেলপমেণ্ট ব্লক নামে নতুন ব্লক এটা নিৰ্মাণ কৰে জোনাই সমষ্টিটো যথেষ্ট ডাঙৰ সমষ্টি আছিল এটাই মাত্ৰ তাত ব্লক থকাৰ বাবে ৰাইজৰ অসুবিধা হৈছিলে আজি জোনাই সমষ্টিত আমি চিমেণ্ট 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলোঁ তাৰমানে শ্ৰমিকৰ 3টা শিফ্ট কৰিব লাগিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয়